বিলাসীপাৰা আৰক্ষীৰ জালত মোষ্ট ৱান্টেড মহিলা ড্ৰাগছ মাফিয়া ধৃত ড্ৰাগছ মাফিয়া ববিতা উৰফে বাবলি বিবি মিজানুৰ ৰহমান বুজন পৰিমাণৰ হেৰইন উদ্ধাৰ আৰক্ষীৰ চকুত ধুলি দি চলাই গৈছিল ড্ৰাগছৰ ৰমৰমীয়া বেহা অৱশেষত বিলাসীপাৰা আৰক্ষীৰ জালত পৰিল মোষ্ট ৱান্টেড মহিলা ড্ৰাগছ মাফিয়া গোপন সূত্ৰৰ পংখেদি চলোৱা এক অভিযানত আৰক্ষীয়ে আটক কৰে মহিলা ড্ৰাগছ মাফিয়া ববিতা উৰফে বাবলি বিবি আৰু মিজানুৰ ৰহমানক অভিযোগ মতে দীৰ্ঘদিন ধৰি বাবলি বিবিয়ে আৰক্ষীৰ চকুত ধুলি দি বিলাসীপাৰাৰ বিভিন্ন অঞ্চলত ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়ৰ লগতে অনৈতিক কাম কাজ চলাই আহিছে আজি গোপন সূত্ৰৰ পংখেদি বিলাসীপাৰা মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত আনন্দনগৰৰ খেৰবাৰীত চলাইছিল অভিযান অভিযানত বাবলি বিবিৰ ভাড়াঘৰত ড্ৰাগছ সৰবৰাহ কৰি থকা অৱস্থাত আৰক্ষীয়ে হাতে লুটে ধৰে অভিযানকাৰী দলটোৱে বাবলিৰ পৰা জব্দ কৰে 14.65 গ্ৰাম নিষিদ্ধ হেৰইন আৰক্ষী অধিক তথ্য উদ্ঘাটনৰ বাবে থানালৈ আনি জেৰা চলোৱা বুলি জানিব পৰা গৈছে সচেতন মহলে নিষিদ্ধ ড্ৰাগছৰ ব্যৱসায়ৰ লগত জড়িত মাফিয়াসকলক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তিৰ দাবী উত্থাপন কৰে ভাড়াঘৰত থকা মানুহজনীৰ ঘৰত এটা ড্ৰাগছৰ হেৰি পোৱা গ'ল পেকেট প্ৰশাসনৰ মানুহ আহি পেলাই জব্দ কৰিলে আমি স্থানীয় ইয়াৰে মানুহ আমি দেখি পাইছোঁ ইতিমত হয় এই ভাড়াঘৰত থকা মানুহৰ পৰা এইটো হাসিল হৈছে এতিয়া প্ৰশাসনৰ মানুহে উদ্ধাৰ কৰিছে এতিয়া আমি বিচাৰোঁ এইবিলাক বেপাৰী কঠোৰ সাজা হ'ব লাগে এই ড্ৰাগছৰ বেপাৰী আফিনৰ বেপাৰী চৰজৰ বেপাৰী এই দুৰ্নীতি যিবিলাক কৰা মানুহ কঠোৰ সাজা হ'ব লাগে এইটো আমি বিলাসীপাৰা প্ৰশাসনৰ ওপৰত আবেদন জনাইছোঁ এটা কঠোৰ সাজা দিব লাগে মানে ক'ত ঠাইখনৰ নাম কি ঠাইখনৰ নাম আনন্দনগৰ খেৰবাৰী বুলি কয় এইখনৰ নাম আনন্দনগৰ খেৰবাৰী মানে ঘৰ ভাড়া লৈ ড্ৰাগছৰ ব্যৱসায় চলাই নাই ঘৰ ভাড়া যিজন মানুহে লৈছে মাইকী মানুহে তেখেতৰ ঘৰত এটা ল'ৰা আহিছিল সেই ল'ৰাটো থৈ গৈছে না কি কৰিছে সেইটো আমি দেখা নাই এতিয়া পুলিচৰ দায়িত্ব পুলিচে ওলাব মানে কেইজনক ইতিমধ্যে আটক কৰিছে এতিয়ালৈকে যে ঘৰৰ যিজন ভাড়াটি তেখেতে এটা তাৰ লগত মাইকী মানুহ এটা ল'ৰা তিনিজনক এটেক কৰিছে বাবলি মিজানুৰ আৰু ইয়াৰ থকা যিটো ভাড়াটিয়া ইয়াৰ নাম হ'ল টুকটুকি বুলি কয় ইয়াৰ আচল নাম কি আছে সেইটো মই নাজানো আৰু যেই কেইটা মানুহ ইয়াৰ লগত জড়িত আছে তেখেতক কঠোৰ সাজা দিব লাগে আমাৰ জেগাৰ বদনাম হৈছে আমিতো ইয়াৰ বাসিন্দাৰ আমিতো দুখীয়া মানুহ আমি যেন তেন হাজিৰা মজুৰি কৰি খোৱা মানুহ এইবিলাক অত্যাচাৰ আমি সহ্য কৰিব নোৱাৰি ইয়াত সাজা দিব লাগে বিলাসীপাৰাৰ পৰা নুৰ আফৰোজুল ইছলামৰ ৰিপৰ্ট এনিভাৰ 24